নমস্কাৰ, ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোলৈ অনুপম মণ্ডলে এটা কমেণ্ট কৰিছিলে, দাদা মোৰ ককাৰ নামৰ মাটি, কিন্তু মই নাজানো খাচ নে পাট্টা, কেনেকৈ জানিম? অনলাইনত জবানবন্দী নোলায় কিন্তু ভূনকশাত নাম আছে। চাওক, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এই বিষয় লৈ পেলাই বেলেগেও জানিলে কামত আহিব। এনেকুৱা বহুতৰ মাটিও আছে, তেওঁলোকে নাজানে যে এই মাটিডোখৰ তৌজি একচনা নে ম্যাদী মাটি, সেইখিনি একোৱেই গম নাপায়। এনেকুৱা বহুতৰ মাটি আছে। সেইকাৰণে এইটো যদি কাৰোবাৰ এই বিষয়লৈ জানিবলগীয়া থাকে, তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, নিশ্চয় আপোনালোকৰ হেল্প হ'ব। সৰ্বপ্ৰথমে ক'ব বিচাৰিছোঁ, প্ৰথমে তেওঁ যিটো ভূনকশাখন চাইছে, ভূনকশাত চোৱাৰ পিছত তেওঁ নিশ্চয় সেই এৰিয়াৰ দাগ নম্বৰটো ভূনকশাত আহে। গতিকে হয়তো এই মাটিখিনি তৌজি হোৱাৰ সম্ভাৱনা বেছি। তৌজি হ'লে এইটো অনলাইন পাট্টা নোলায়, আপোনাৰ দাগ নম্বৰটো পাব। সেই দাগ নম্বৰটো দি পেলাই মিছন বসুন্ধৰা 3.0ত যদি আপোনালোকে চিলিং চাৰপ্লাছ লেণ্ডত গৈ এপ্লাই কৰাৰ প্ৰচেছত গৈ পেলাই যদি আপুনি দাগ নম্বৰটো বিচাৰে, তেতিয়াহ'লে তাতে সেই দাগটো পাই যাব। আইদাৰ আপুনি চাৰ্কল অফিচত গৈ পেলাই যিটো পুৰণি আপোনাৰ দাগ নম্বৰবিলাক, তৌজি মাটিৰ য'ত দাগ নম্বৰবিলাক চাব পাৰি, যিবিলাক চাৰ্কল অফিচত পুৰণি যিবিলাক আপোনাৰ দাগ নম্বৰ চাব পৰাকৈ যিখিনি নথিপত্ৰ আছে, তাতে আপুনি চাব পাৰিব। চাৰ্কুলত মেপ থাকে, সেই মেপখনত আপুনি চাব পাৰিব বা জানিব পাৰিব। আইদাৰ আপোনাৰ মণ্ডলজন, আপোনাৰ লোকৰ য'ত মাটি আছে, সেই মাটিডোখৰত মণ্ডলজনক নি পেলাই ফিল্ডত, তেতিয়াহ'লে তেওঁ এইখিনি চাব পাৰিব বা মণ্ডল অফিচৰ পৰাও তেওঁ চাই দিব পাৰিব। আৰু বৰ্তমান মণ্ডলজনৰ নাম লেণ্ড ৰেভিনিউ এছিষ্টেণ্ট বুলি কোৱা হৈ আছিল। গতিকে আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰি এই পৰামৰ্শ মৰ্মে আপুনি উলিয়াব পাৰিব নিজৰ মাটিখিনি তৌজি নে একচনা। এতিয়া আহিব, যদি ম্যাদী পাট্টাৰ মাটি হৈ যায়, তেতিয়াহ'লেতো মিছন বসুন্ধৰা 3.0ত ম্যাদী পাট্টাৰ কাৰণে কোনো কাম নাই। আপোনাৰ যি কাম আছে সেইটো ম্যাদীৰ কাৰণে কণ্টিনিউ চলি আছে, কৰিব পাৰিব। কিন্তু যদি খাছ চিলিং চাৰপ্লাছ লেণ্ড হয়, তেতিয়াহ'লে আপুনি মিছন বসুন্ধৰা 3.0ত এতিয়াও এপ্লাই কৰিব পাৰিব। আৰু মিছন বসুন্ধৰা 2টো এপ্লাই আছিল। আৰু একচনীয়া যদি হয়, বৰ্তমান একচনীয়া নিজৰ নামত পট্টা হ'লে আপুনি এপ্লাই কৰিব পাৰিব, কিন্তু বেলেগৰ নামত পট্টা হ'লে নিজৰ নামত কৰিবৰ কাৰণে এপ্লাই কৰাৰ অপশ্যনটো 2ত আছিল, এতিয়া নাইকিয়া। গতিকে আপুনি এইখিনি পিছত কৰিব পাৰিব যদি অ'পেন হয়। এইটোৱে আছিল আজিৰ ইনফৰমেশ্যন। আপোনালোকে যদি নিজৰ মাটিটো নাজানে কি মাটি, এই ছিষ্টেমত আপুনি উলিয়াব পাৰিব চাৰ্কল অফিচৰ লগত যোগাযোগ কৰি। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টোতে। থেংক ইউ।